সভাত বেশ কৰে শুক্ৰ খন্দ মৰ্ক নামে দুয়ো প্ৰৱেশ খন্দ মৰ্ক নামে দুয়ো প্ৰৱেশ কৰ এহি মতে আইলা গয়া দৈতেন্দ্ৰ নগৰ ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন পিছে দাদা খন্দ অ ভাই অমৰ ক অ মনত পৰিছেনে আমাক যে মাতি পঠাইছিলে কোনে অ অমৰ ক তোমাৰ মনত নাই চাগে নাই পৰা দৈত্যৰাজ হিৰণ্যকশিপুৰে মাতি পঠাইছিল আমাক অ এতিয়াহে মনত পৰিছে মোৰ মনত পৰিলে নহ'ব পৰিলে যাব পৰিলে লাগিব। ব'লা 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 দৈত্যৰাজৰ জয় হওক দৈত্যৰাজ কিবা হেতু মতালে আমাক কিবা কাৰ্য আমি কৰিম সাধন জয়দুৰ শুক্ৰৰ তৰণ আজি মই এক মহাসংকটত পৰিছোঁ সেইবাবে দুইজনকে মই আনিছোঁ মতাই কোৱা পাৰিবানে দুইজনে মোক কৰিব উদ্ধাৰ দৈত্যপতি ত্ৰিভুৱন বিজয়ী আপুনি সখা গৰা বিশ্বৰ অধীশ্বৰ হৈ কিবা হেতু দেখো আপোনাক চিন্তাত কাতৰ তেন্তে ক মই চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই হৰাযন্ত্ৰ কৰি শিকালেহি হৰিৰ কীৰ্তন হৰি মোৰ পৰম শত্ৰু জানে সকলোৱে কিন্তু নাজানি নুশুনি প্ৰহ্লাদে বাৰে বাৰে হৰি নাম উচ্চাৰণ কৰি মোৰ ৰাজ্যত কেৱল অশান্তিৰ কৰিছে ছজন দৈত্যৰাজ বৰুণৰ পাশে বান্ধি থৈব কতকাল আপুনি বয়সৰ হলে বুদ্ধি হইব ভাল নাই তথাপি তোমাৰে মোৰ নামানে প্ৰভূত গতিকে লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত আছে শিশু এই দানৱ ৰাজ্যত সকলোকে শিক্ষা দিব উপযুক্তভাৱে শিৰোধাৰ্য আদেশ দৈত্যপতি পাঠ্য মনে চাম চেষ্টা কৰি আমি এতিয়া বিদায়হে মাগিলো মনত ৰাখিবা দুই পুত্ৰৰ তলত কদাপি ল'ব নোৱাৰে যেন সেই পাহন্ত হৰিৰ নাম মনত ৰাখিবা ব'লা ব'লা নিজ কাৰ্যত হওঁ অগ্ৰসৰ ব'লা অ ভাই অমৰ ক দাদা দৈত্যৰাজক চিন্তি কথাষাৰত হয় ভৰ দিলো হয় পিছে আমাৰ বিপদ আমি নিজেহে মাতি আনিলো নেকি বাৰু দৈত্যৰাজৰ আদেশ মানিবইটো লাগিব নে কি কোৱা সেয়াও বাৰু হয় সৌখোপা আহি পালেহিয়েচোন লৈ আহো ব'লা তুমি ৰখা
তুমিয়ে যোৱা আহা প্ৰণাম গুৰুদেৱ প্ৰণাম গুৰুদেৱ আহা বাচ্চাহঁত আহা প্ৰণাম গুৰুদেৱ যোৱা যোৱা প্ৰণাম গুৰুদেৱ যোৱা প্ৰণাম প্ৰণাম গুৰুদেৱ যোৱা প্ৰণাম গুৰুদেৱ প্ৰণাম গুৰুদেৱ প্ৰণাম গুৰুদেৱ গুৰুদেৱ প্ৰণাম গুৰুদেৱ আজি আমাৰ পৰম সৌভাগ্য দুয়োজনা গুৰুৰ লভিলো দৰ্শন ভাল কথা প্ৰহ্লাদ পিছে এই গুৰু দুজনাই দিয়া উপদেশ আখৰে আখৰে পালিব পৰাটোহে শিষ্যৰ প্ৰধান কৰ্তব্য নে কি কোৱা নিশ্চয় মহামানী গুৰু দুজনে হৰিভক্তি পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নেমানিম গুৰুদেৱ প্ৰহ্লাদ এইখন দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য ইয়াত তুমি হৰিনাম ল'ব নোৱাৰা হৰিনাম উচ্চাৰণ কৰিলে তোমাকটোতো থবই আৰু আমাৰ দুজনক বেত্ৰাঘাত পৰ্যন্ত কৰিব গুৰুদেৱ হৰি স্বয়ং কৃপাময় গুৰুজনে তেওঁৰে ভক্ত বাৰু বাচ্চাহঁত গুৰুদেৱ তোমালোকে এতিয়া নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ আৰু বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি কোৱা কথাটো সত্য কিন্তু এইখন যে দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজ্য সেইবাবে এইখনতকৈ পূবৰ বেলিটো পশ্চিমতহে ওলাই বুজিছা আৰু ইয়াত পানীত শিল উপঙে শিল উপঙে দেই ইয়াত তুমি হৰিনাম উচ্চাৰণ নকৰিবা হ'ব বাৰু বাচ্চাহঁত গুৰুদেৱ তোমালোকে বাৰু জোটনি আখৰ লিখিব পাৰিছানে গুৰুদেৱ তেন্তে চেষ্টা কৰাচোন মৰ্ক এওঁলোকক কিবা এষাৰি দিয়া বাৰু বাচ্চাহঁত গুৰুদেৱ মই তোমালোকক এতিয়া এষাৰি জোটনি আখৰ দিম জোটনি আখৰ এষাৰি আৰু তোমালোকে 3 শাৰীকৈ লিখিবা ভাল গুৰুদেৱ কেইষাৰিকৈ বাচ্চাহঁত 3 শাৰীকৈ আৰু তোমালোকে এই যে আশ্ৰমত আহিছা তোমালোকে সকলোৱে এই আশ্ৰমত আহি এভাগ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব কি শাস্ত্ৰ বুজি পোৱা নোপোৱা বামানয় শাস্ত্ৰ বোলো কি শাস্ত্ৰ বামানয় শাস্ত্ৰ সুন্দৰ হৈছে পাৰিব আৰু এতিয়া তোমালোকে সেই জোটনি আখৰটো শুনিবা শাৰীটো শুনি ল'বা তাৰ পাছত 3 শাৰীকৈ লিখিবা ভাল গুৰুদেৱ মই কৈ গৈছো দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ বোলো কি ক'লে বাচ্চাহঁত দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্য শাৰীকে তোমালোকে সকলোৱে 3 শাৰীকৈ লিখিবা কেইশাৰী 3 শাৰী 3 শাৰীকৈ লিখা ৰ'বা ইয়াৰ মনত ৰ'ল নাই চাওঁ কোৱাচোন কি বুলি কৈছিলো মই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই পাৰিব বহা দৈত্যৰ সন্তান নোৱাৰিলে হ'ব পাৰিব লিখা এতিয়া সকলোৱে 3 শাৰীকৈ লিখা বাৰু বাচ্চাহঁত অলপ অলপকে হৈছেনে নাই হোৱা গুৰুদেৱ বোপা তোমাৰ হ'লে নাই ডাঙৰকে কোৱা নাই হোৱা লিখা বাৰু এতিয়া হৈছেনে হ'ল গুৰুদেৱ ঠিক আছে বাৰু এইফালৰ পৰা উঠা লিখিলে কি লিখিলে অমক লিখিলে লোৱা ই লিখিলে এইটো মানে কি আকৌ এইটো আৰু মই কৈছো ন এইটো ই লিখিলে দৈত্যৰাজ হিৰণ্যকশিপুৰলৈকে আমাৰ ঠিকেই আছিল
দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ এইটো এইটো কি আকৌ ঐ ঈশ্বৰৰ ঠাইত এফৰ এইটো ধ্যাই আছৰ মুহাৰ এতিয়াই মুহাৰ ভালকে লিখ চোৱা ঐ তই উঠচোন তইনো কি লিখিলি চাওঁ মক এইটো একোৱে নিলিখিলে এইটো একোৱে নিলিখিলে ইনে গহাই তই কি কৈ আছিলি তই কি কৈ আছিলি ভালকে লিখ লগ গুৰুদেৱ ইও লিখিলা এইটোৱে কি লিখিলে আকৌ ই দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঠিকে লিখিছে খালি আখৰৰ গতি নাই আখৰ এইফালে গৈছে এইফালে আহিব লাগে চিধাকে লিখ এতিয়া হাত আখৰ বেটা বাচ্চা উঠা লগ গুৰুদেৱ এইটোৱে কি লিখিলে ধৰিবই নোৱাৰিছোন মই পাৰিম নেকি ৰবাচোন তুমিও নোৱাৰিবা হ'বলা পাৰিম চাওঁ তোমাৰ বয়স হৈছে ইমান সৰু সৰু আখৰ লিখে নেকি বাৰু অপা চাওঁ তই নোৱাৰিবি মানুহটো ডাঙৰ আখৰ ইমান সৰু আমাৰ চকুতে লগা নাই মুহাৰ ডাঙৰকে লিখ একদম ডাঙৰ পাহাৰৰ লিখাকে লিখ বাৰু তুমি চাই দিয়া বাচ্চা তুমি একা কি লিখিলা ই ভালে লিখিব লাগে বাৰু কি লিখিলা এয়া মক এইটো আধাহে লিখিলে আধা দৈত্যৰাজ লিখিলে গাধা মুহাৰ এইটো অকল দৈত্যৰাজহে লিখিলে বাকী একোৱে নিলিখিলে মই সেইকাৰণে আকৌ এবাৰ সুধিছিলো বোপা পিছৰকণ লিখা সময় নষ্ট বহা দি দিয়া চাওঁ উঠা লগ গুৰুদেৱ ইয়াৰ ঘৰ ঠিকে আছে বাৰু দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ সেয়া কি আকৌ দৈত্যৰাজ হিৰণ্যকশিপু এইটো কি লিখিলি একদম দিওঁ দৈত্যৰাজ হিৰণ্যকশিপু বোলে আমাৰ পাছৰ বোলে একদম দিব মুহা এতিয়াই শুদ্ধকে লিখ তুমি চোৱা মক তুমিয়ে যোৱা নেকি আৰম্ভণিতে যিখনে গালে আৰু ডাঙৰ যোৱা বাচ্চা পলাত লগ গুৰুদেৱ দিয়া লিখিলে নে মক এইটোৱে কি লিখিলে গম পোৱা তুমি কপিছা কেলে এইটোৱে লিখিছে সত্য সদায় জয় এইটোৱে লিখিছে সত্যই ভগৱান বোলে এইটোৱে লিখিছে সত্যম শিৱম সুন্দৰম মাৰিবও নোৱাৰি কি কৰিবা এডালক এতিয়া নোৱাৰি এইটো মুহা বেগেতে মুহা তোমাকতো ল'বই ৰজাই আমাৰ দুজনকো নচজা কুলত দিব মুহা এয়া গলো আৰু আমি দুটা বাৰু ৰজাই আৰু হ'ব পাহৰি যোৱা সি ভাল হ'ব পাহৰি যোৱা বাৰু বাচাহঁত গুৰুদেৱ তোমালোকে বাৰু দৈত্য সন্তান মনত আছে তোমালোকে কি কৰি ভাল পোৱা কোৱাচোন এজনকে তুমি কোৱা কৰি ভাল পায় দৈত্য সন্তান পাৰিবা বহা বাচ্চা সোধা তুমিয়ে কোৱাচোন গুৰুদেৱ মই চিত্ৰ আঁকি বৰ ভাল পাওঁ তই মনে জানি আকৌ আহি আছো উঠা সময় নষ্ট নকৰিবা উঠা তুমি কি কৰি ভাল পোৱা মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ এনেকে চাই ল'বা পাৰিবা বহা
বাচ্চা গুৰুদেৱ উঠাচোন তুমি একা গুৰুদেৱ মই হাতীৰ পিঠিত উঠি ভাল পাওঁ আৰু কি খাই বহুত ভাল পাওঁ খাই ভাল পায় পাৰিব চেহেৰা আছে ইয়াৰ চেহেৰা আছে অকল খোৱাটোতে নহয় পঢ়াটো মন দিব পঢ়াটো লাগিব মন দিবা অকণমান দেই পাৰিবা বাৰু বাচ্চা তুমি উঠা গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ বৰ মৰম লগা এইটো ঘোঁৰা পিঠিত উঠাটো মৰম লগা কিন্তু পিছলি পৰিবলৈ গ'ল আৰু বুজিছা বাচ্চা বহা উঠিবা ঘোঁৰাটো গুৰুদেৱ মই চিকা গৈ পাম মই শুনিলো ৰবা কি ক'লা মই চিকা গৈ পাম বা গুৰুদেৱ চিকাৰ কৰি ভাল পোৱা মই শুনিলো চিকাই দৈত্য চিকাই পাৰিব বাৰু সোধা মক সোধা প্ৰতিবাৰে মোলে নিদিবা পাৰিবা এবাৰ তুমি যোৱা মোক মাৰিব খুজিছা যোৱা বাৰু বাচা প্ৰহ্লাদ গুৰুদেৱ তুমিতো হিৰণ্যকশিপুৰৰ পুত্ৰ তুমি জানিবই লাগে কি ভাল কি বেয়া বাৰু কোৱাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মোৰ হৰিনাম গাই বৰ ভাল পাওঁ এইটোৱে কি ক'লে অশেষা কি ক'লে এডালে কাকৈ পঠিয়াইছে মোক কি ক'লে এইটোৱে চিধা কৰি দিয়াহি চিধা কৰি দিয়া কি হ'ল আকৌ কাকৈ পঠিয়াইছে আৰু বাচা তুমি নিজেতো মহিবা লগতে প্ৰহ্লাদ তই আমাৰ দুটা কেলে টানিছ বাৰু কেলে টানিছা তুমি কি কৰা ইহঁতক এতিয়া এইবোৰ বাদ দিয়া এখন দৈত্য ৰাজ্য বামানয় শাস্ত্ৰ অধ্যয়ন কৰিবা হৰিনাম নল'বা বুজিলা ঠিক আছে বাৰু এতিয়া আমি তেওঁলোকক কিবা এটা দি খাওঁতকৈ কিবা অকণ খাই হ'ল গুৰুদেৱ ৰ'বা ইয়াত চিত্ৰাকি হৈছে এতিয়া চিত্ৰকৰ দৈত্য ৰাজ্য চিত্ৰকৰ ই কি আঁকিলে এইটো কি আঁকিলা তুমি সৰিয়হৰ চিত্ৰ সৰিয়হৰ চিত্ৰ পালি কি পানীলাও জাতিলাও ৰঙালাও ইমানবোৰ আছিলে পাচলি লগতে গুৰুদুজনা মুৰ্গীখন দেখা নাই তুমি মুৰ্গীখন নালাগে বোপাই মূৰটো নেদেখিলি মূৰ দুটা এইবোৰ সৰিয়হৰ চিত্ৰ কিছ মুহাৰ এতিয়াই এইবিলাক বাৰু বাচাহঁত এতিয়া তোমালোকে শুনিবা আমি তোমালোকক এটা পাঠ দি থৈ যাম সকলোৱে মিলিজুলি সেই পাঠটো আওৰাই থাকিবা আমি দুয়োজন গুৰু সাউতকৈ বিশ্ৰাম কক্ষ পাওঁ আৰু তোমালোকে প্ৰথমে পাঠটো শুনি ল'বা দেই তাৰ পাছত মোৰ লগে লগে গাবা মই গাই যাম তোমালোকেও গাই যাবা গোৱা কয়ে বোলে কৃপালিনী কয়ে খগেশ্বৰী স্বৰ্গধাৰী কয়ে গৰিমাময় গগন বিহাৰী ডাঙৰকে একদম ডাঙৰকে কয়ে বোলে কৃপালিনী কয়ে খগেশ্বৰী স্বৰ্গধাৰী কয়ে গৰিমাময় গগন বিহাৰী দাদা গুৰুদেৱত গ'ল ব'লা আমি হৌ গছৰ তলত বহি কালি গোৱা নামটিকে গাওঁগৈ এৰা ভাই প্ৰহ্লাদ ব'লা আমাৰ বৰ ভাল লাগিব হৰিনাম গাবলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱতে খংকেৰে বুলিহে বেয়া লাগে গুৰুদেৱত অহা আগতে বন্ধ কৰি দিবা হেৰা চাই আহাংগেচোন তেওঁলোক কিমান দূৰ পালেগৈ চাইছোগৈ ৰ'বা
পঢ়ি ফলালে বুজিছা এনে কথাই কথা নহয় ইহঁতক ৰজাৰ ওচৰত গতাই দিয়াই ভাল হ'ব এহেঁতি দৈত্য ৰাজে হৰিণানো বোলে তহঁতি পঢ়ি ফলালি বল অকলে অকলে তুমি কি ভাবি আছা আচ্ছা প্রহ্লাদ পিতা আচ্ছা প্রহ্লাদ পিতা গুৰুৰ গৃহত থাকি তুমি কিনোবাৰ পাত শিকিলা সহজে কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি পিতা শুনা তেন্তে স্থিৰ কৰি মন কোৱা প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদসেৱন আৰু শুনা পিতা দাস্য সখিত বন্ধন বিষ্ণুত কৰিব দেহাৰ্পণ পিতা এই নবিধ ভক্তিৰ আচৰণ উত্তম অন্ধকর তই কি হরির মহিমা অন্ধর অমর্গ দৈত্যৰাজ এই নাকি শিক্ষা দিলি প্রহ্লাদক মোর দৈত্যৰাজ মাৰিলেও মাৰক কাটিলেও কাটক অতিকে নিবুদ আপোনাৰ এই পুত্ৰ যিমানে হৰি নামৰ পৰা ইয়াক আঁতৰ কৰিবলৈ বিচাৰিলো এইটো সিমানে হৰি নামৰ ফালে ঢাপলি মেলিলে আমাক মাৰিলেও মাৰক কাটিলেও কাটক দৈত্যৰাজ পিতা সত্য দেখি গুরু দুজনের কথা পিতা সত্য গুৰুজনাৰ কথা অসত্য বুলিবলৈ সাধ্য নাই প্রহ্লাদ তাৰোপৰি যি সত্য সিয়ে ভগৱান তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ এই প্রহ্লাদ নিজ সন্তান বলি অপত্য স্নেহ বহুত ভাবিছো মই পুত্র বলি শিশু বলি কৈছো তোক নকৰিবি কদাপিতো নারায়ণৰ নাম উচ্চারণ অন্ধৰ অমৰ্ক দৈত্যৰাজ ভাবিছিল তহঁত দুয়োটাকে মই উপযুক্ত বুলি কিন্তু কাপুৰুষ অপদাৰ্থ আঁতৰি যা মোৰ সন্মুখৰ পৰা দূৰ হৈ যা মোৰ সন্মুখৰ পৰা আঁতৰি যা পিতা গুৰুদেৱতক মিছাতেই খং নকৰিবা